চনত আমি কামৰূপ মহানগৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ নিৰ্মাণৰ কাম হাতত লৈছিলোঁ। আজি এই কাৰ্যালয়টোৰ শুভ উদ্বোধন হ'ল। কামৰূপ জিলাৰ উপায়ুক্তৰ কাৰ্যালয় আৰু এটেষ্ট অফিচ, এক্সাইজ, ট্ৰেজাৰী গোটেইবিলাক ৰূপনগৰলৈকে আহিব। মই ভাবোঁ যে মহানগৰ জিলা প্ৰশাসনৰ বাবে ই এটা সুন্দৰ ব্যৱস্থা হ'ব। মই গুৱাহাটীবাসী ৰাইজক, কামৰূপ মহানগৰ জিলাৰ ৰাইজক অভিনন্দন জনাইছোঁ। আমি এটা গভৰ্ণমেণ্টত প্লেন লৈ আছোঁ যে প্ৰত্যেকখন জিলাতে DC অফিচৰ লগত আৰু এটা বিল্ডিং বনোৱা, যাতে এগ্ৰিকালচাৰ, ইণ্ডাষ্ট্ৰি, কৃষি, ফিচাৰী চব কাৰ্যালয় একেলগত থাকিব পাৰে আৰু DC সকলে লক্ষ্য কৰি থাকিব পাৰে। সেইটোকে আমি ইণ্টিগ্ৰেটেড DC কোৱাৰ্টাৰ বুলি কওঁ। কামৰূপ জিলাতো আমি নিশ্চিতভাৱে তেনেকুৱা এটা প্ৰচেষ্টা হাতত ল'ম। যথেষ্টখিনি কৈছোঁ। ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যন অফিচ এটা ক'ব গ'লে DC অফিচৰ যিমান সংহত কাৰ্যালয় আছে আমি এটেষ্ট অফিচ বুলি কওঁ। ইয়াত আটাইখিনি একেলগে কাৰ্যালয় বহিব পাৰিব। NIC অফিচো ইয়াত আহিব আৰু মহানগৰ জিলা পৰিষদৰ কাৰ্যালয়ো আমাৰ ইয়ালৈ আহিব। লেবাৰ কোৰ্টো ইয়াত থাকিব। মোটামুটি আমাৰ এই কাৰ্যালয়টোতে আমি বহুখিনি সমস্যা সমাধান কৰিব পাৰিম। আমাৰ ইলেক্ট্ৰিচিটিৰ ক্ষেত্ৰতো আমি ইয়াতে 350 কিলোৱাট আমি সোলাৰ পাৱাৰ পেনেল লগাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।